কৰিবলগীয়া আছে। আমি এতিয়ালৈকে যিমানকেইটা ৰাজনৈতিক দলক সাক্ষাৎ কৰিলোঁ, প্ৰত্যেকটো ৰাজনৈতিক দলক আমি এই যে ৰাজ্যসভাৰ যে কাৰ্যক্ৰমণিকাৰ প্ৰস্তাৱিত কাৰ্যক্ৰমণিকা তাৰ শেষত 17খন বিধেয়কৰ ইয়াত ব্যৱস্থা আছিলে। তাৰ ভিতৰত 16 নম্বৰ যিখন বিধেয়ক দ্য কনষ্টিটিউশ্যন শিডিউল ট্ৰাইব অৰ্ডাৰ এমেণ্ডমেণ্ট বিল 2019, এই যিটো অসমৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰশ্নটোক লৈ সৰ্বমুঠ 41টা জনগোষ্ঠী, সেই 41টা জনগোষ্ঠীৰ জনজাতিকৰণৰ যে প্ৰস্তাৱ, যে বিধেয়ক, সেই বিধেয়কৰ প্ৰশ্নটো এতিয়ালৈকে ইয়াত আছে। আৰু আমি প্ৰত্যেকটো ৰাজনৈতিক দলক প্ৰত্যয় নিয়াইছোঁ যে অসমবাসী ৰাইজে নাগৰিকত্ব সংশোধনী বিধেয়ক যেনেকৈ বাতিল হোৱাটো বিচাৰে, তেনেকৈ 6 জাতিৰ জনজাতিকৰণটো বিচাৰে। আৰু সেইকাৰণে তেওঁলোকে এই বিলখনৰ ক্ষেত্ৰত অৰ্থাৎ 6 জাতিৰ জনজাতিকৰণৰ ক্ষেত্ৰত সমৰ্থন ব্যক্ত কৰিব লাগে। আমাক ইতিমধ্যে ৰামগোপাল যাদৱ ডাঙৰীয়া, আমাক ইতিমধ্যে আম আদমি পাৰ্টি সঞ্জয় সিং ডাঙৰীয়া আৰু অন্যান্য ৰাজনৈতিক দলে আমাক নিশ্চয়তা প্ৰদান কৰিছে যে যদিহে চৰকাৰে এই বিধেয়কখন উত্থাপন কৰে, এঘণ্টাৰ ভিতৰত এই বিধেয়কখন অৰ্থাৎ 6 জাতিৰ জনজাতিকৰণৰ বিধেয়কখনো গৃহীত কৰাৰ ব্যৱস্থা তেওঁলোকে বিৰোধী পক্ষই গ্ৰহণ কৰিব। গতিকে এতিয়া সম্পূৰ্ণৰূপে এই বল 6 জাতিৰ জনজাতিকৰণ হ'ব নে নহ'ব, এইটো সম্পূৰ্ণৰূপে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিছে, বিজেপি আৰু RSSৰ ওপৰত নিৰ্ভৰ কৰিছে। আমি 6 জাতিৰ নেতৃবৰ্গক আহ্বান জনাইছোঁ, 6 জাতিৰ সকলো জাতীয় সংগঠনক আমি আহ্বান জনাইছোঁ যে আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ ষড়যন্ত্ৰত ভৰি নিদিব। আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক সাক্ষাতো নকৰিব, আৰু যদি সাক্ষাৎ কৰে তেতিয়াহ'লেও কোনো প্ৰতিশ্ৰুতি তেওঁক প্ৰদান নকৰিব, কোনো কথা তেওঁৰ লগত আপোনালোকে কৈ নাহিব। কাৰণ হিমন্ত বিশ্ব শৰ্মা আৰু অসম বিজেপিয়ে আৰু কেন্দ্ৰৰ বিজেপিয়ে এই বিধেয়কখন যাতে অহা 13 তাৰিখৰ ভিতৰত উত্থাপন হ'ব নোৱাৰে, তাৰ কাৰণে 15 ফেব্ৰুৱাৰীতে কেবিনেটৰ যি প্ৰস্তাৱ, সেই প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰক দাখিল কৰাৰ কথা কৈ আছে। যদি 15 ফেব্ৰুৱাৰীত সেই প্ৰস্তাৱ দাখিল কৰে, তেতিয়াহ'লে 13 ফেব্ৰুৱাৰীত কোনো পধ্যে বিধেয়ক নাহিব। গতিকে আমি 6 জাতিৰ সকলো জাতীয় সংগঠনৰ প্ৰতি বিনম্ৰ আহ্বান জনাইছোঁ, 6 জাতিৰ জনজাতিকৰণ কেৱল 6 জাতিৰ কাৰণে নহয়, সমগ্ৰ অসমবাসীক সাংবিধানিক ৰক্ষা কৱচৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। আমাৰ সম্পদৰ ওপৰত অধিকাৰ, আমাৰ মাটিৰ ওপৰত অধিকাৰ, আমাৰ ৰাজনৈতিক অধিকাৰ, আমাৰ অৰ্থনৈতিক অধিকাৰৰ কাৰণে 6 জাতিৰ জনজাতিকৰণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু সেইকাৰণে আমি 6 জাতিৰ সংগঠনসমূহক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে আপোনালোকে কোনো পধ্যে কোনো চৰকাৰী ষড়যন্ত্ৰত যাতে ভৰি নিদিয়ে। আমাৰ লগত 6 জাতিৰ নেতা আছাৰ সভাপতি ষ্টিফেন লাক্ৰা আমাৰ লগত আছে, মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নৱ কুমাৰ মৰাণ আছে, আমাৰ লগত মটক সন্মিলনৰ সাধাৰণ সম্পাদক কাজল গোহাঁই ডাঙৰীয়া আছে। আৰু তেখেতসকলৰ সন্মুখত আমি 70টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে কেনেকৈ সকলো বিৰোধী পক্ষক কনভিন্স কৰি আহিছোঁ যে 6 জাতিৰ জনজাতিকৰণৰ বিধেয়কখন সমৰ্থন কৰিব লাগে আৰু নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰিব লাগে, সেইটো তেখেতসকলে প্ৰত্যক্ষ কৰিছে, সন্মুখত তেখেতসকলে দেখিছে। আৰু আমি তেখেতসকলৰ পৰা ভিডিঅ' লৈছোঁ, কোনোবা MPৰ পৰা, কোনোবা ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতাৰ পৰা আমি ভিডিঅ' লৈছোঁ। সেইটো আপোনালোকৰ কাৰণে আমি পঠিয়াই দিম যে কেনেকৈ 6 জাতিৰ জনজাতিকৰণৰ প্ৰশ্নটোক তেওঁলোকে সমৰ্থন জনাইছে। গতিকে আমি আকৌ এবাৰ 70টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ হৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ, আমি 2জন উপস্থিত আছোঁ ইয়াতে। আৰু 70টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ হৈ আমাৰ মাজত কাজল গোহাঁই, জোনমণি দেৱী খাউন, নৱ কুমাৰ মৰাণ, ষ্টিফেন লাক্ৰা এখেতসকল আজিৰ দিনটো পৰ্যন্ত উপস্থিত আছে। আৰু বাকী 70টা সংগঠনৰ নেতৃবৰ্গ দিল্লীলৈ কাইলৈ পৰহিলৈ আহি আছে। কাৰণ অহা 4 তাৰিখৰ দিনা ৰাহুল গান্ধীৰ লগত অহা 4 ফেব্ৰুৱাৰী তাৰিখৰ 3:30 70 সংগঠনৰ নেতৃবৰ্গৰ সাক্ষাৎ হ'ব। ৰাহুল গান্ধীক
আৰু কংগ্ৰেছ দলক ইতিমধ্যে জনাই দিয়া হৈছে যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব লাগে আৰু কংগ্ৰেছ দলৰ তৰফৰ পৰাও আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে যে নাগৰিকত্ব সংশোধনী বিধেয়ক তেওঁলোকে বিৰোধিতা কৰিব। আনকি কংগ্ৰেছ দলৰ পৰা আমাক বাৰম্বাৰ জনাই থকা হৈছে যে তেওঁলোকে 3 লাইন হুইপ জাৰি কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব আৰু লগতে আমি কংগ্ৰেছ দলক দাবী উত্থাপন কৰি আহিছোঁ, আহ্বান জনাই আহিছোঁ যাতে কেৱল কংগ্ৰেছ দল নহয়, কংগ্ৰেছ দলৰ লগতে UPA আৰু কংগ্ৰেছ দলৰ লগতে অন্যান্য বিৰোধী শক্তি যি UPAৰ লগত নাই তেওঁলোকৰ লগতো কথা পাতি ফ্ল'ৰ মেনেজমেণ্ট কৰি যাতে নাগৰিকত্ব সংশোধনী বিধেয়কক পৰাভূত কৰাৰ ব্যৱস্থা কৰে তাৰ কাৰণেও আমি দাবী জনাই আহিছোঁ, তাৰ কাৰণেও আমি আহ্বান জনাই আহিছোঁ। গতিকে আমি এই মুহূৰ্তত অসমবাসী ৰাইজক আকৌ এবাৰ ক'ব খুজিছোঁ যে আপাতত দেখা গৈছে যে এই সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 উত্থাপন নোহোৱাৰ সম্ভাৱনাই বেছি, কিন্তু তাৰ পাছতো বিজেপি কোনো পধ্যে বিশ্বাস কৰাটো উচিত নহ'ব। এই দলটো কোনো পধ্যে বিশ্বাস কৰিবলগীয়া দল নহয়। গতিকে তেওঁলোকে ছাপ্লিমেণ্টাৰী লিষ্ট অফ বিজনেছ আনি হ'লেও বিধেয়ক উত্থাপন কৰিব পাৰে। গতিকে সংগ্ৰাম তীব্ৰতৰ কৰিব লাগে আৰু অসমবাসীয়ে এই সংগ্ৰাম 13 ফেব্ৰুৱাৰী পৰ্যন্ত শীৰ্ষবিন্দুলৈ লৈ যাব লাগে। দ্বিতীয় বস্তুটো হ'ল যে আমি 6 জাতিৰ জনজাতিকৰণৰ বিধেয়কখন গৃহীত হোৱাৰ কাৰণেও কেম্পেইন কৰি আছোঁ আৰু ইতিমধ্যে বিৰোধী সাংসদসকলে আমাক নিশ্চয়তা প্ৰদান কৰিছে যে তেওঁলোকে এই বিধেয়কখনৰ বিৰোধিতা কৰিব, এই বিধেয়কখনৰ পক্ষ গ্ৰহণ কৰিব, 6 জাতিৰ জনজাতিকৰণৰ পক্ষ গ্ৰহণ কৰিব আৰু বিধেয়কখনত ছাপোৰ্ট দিব। আৰু 3 নম্বৰ কথাটো হ'ল যে আমি প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু 70টা সংগঠনে ঘোষণা কৰিছোঁ যে প্ৰধানমন্ত্ৰী অসমলৈ যোৱাৰ লগে লগে তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। বহুতে আমাক অসম বন্ধ দিবলৈ কৈছে, কিন্তু আমি অসম বন্ধ দিবৰ কাৰণে আগবাঢ়ি যোৱা নাই এতিয়া পৰ্যন্ত। কোনেও যাতে সেইটো ভুলভাৱে নুলিয়ায়। বহুতে ইতিমধ্যে ক'ৰবাত প্ৰচাৰ কৰি আছে যে প্ৰধানমন্ত্ৰী যোৱাৰ সময়ত আমি অসম বন্ধ দিম নেকি, কিন্তু আমি অসম বন্ধ দিবৰ কাৰণে আগবঢ়া নাই। এতিয়া পৰ্যন্ত আমাৰ তেনে কোনো সিদ্ধান্ত পোৱা নাই, কিন্তু প্ৰধানমন্ত্ৰী অহাৰ দিনা আমি প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বিৰোধিতা কৰিম। সেই দিনটোক আমি অসমত অধিৱেশন স্থলত কৰিম আৰু সমগ্ৰ অসমত আমি কৰিম। সেই দিনটোক আমি কলা দিন ৰূপে উদযাপন কৰিম। প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ দিনটোক আমি কলা দিন ৰূপে উদযাপন কৰিম আৰু সেইকাৰণে 70টা সংগঠনৰ সকলো নেতৃবৰ্গ, সকলো কেন্দ্ৰীয় কমিটি, জিলা কমিটি আৰু আঞ্চলিক কমিটি, গাঁও সভা, শাখা সমিতি আমাৰ যিমান আছে সকলোকে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ, মৰিগাঁৱলৈ আহক 8 আৰু 9 তাৰিখৰ দিনা আৰু প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কলা পতাকা প্ৰদৰ্শন আৰু বিক্ষোভ প্ৰদৰ্শন কৰিবৰ কাৰণে সাজু হওক। এয়া অসমবাসীৰ অমৈহতীয়া এক আন্দোলন। আমি এই আন্দোলনত জয়ী হৈছোঁ। আপোনালোকে দেখিছে যে বহুতে কয় যে আন্দোলন কৰিলে কি পায়। আন্দোলন কৰিয়েতো এতিয়া আমি ভূপেন হাজৰিকাৰ কাৰণে ভাৰত ৰত্ন কাঢ়ি ল'লোঁ। বিজেপিয়েতো মৰম কৰি ভাৰত ৰত্ন দিয়া নাই। নিৰ্দিষ্টভাৱে আপোনালোকে সকলোৱে জানে যে অসমবাসী ৰাইজৰ সংগ্ৰামৰ কাৰণে আমি ভাৰত ৰত্ন পালোঁ। অসমবাসীৰ আন্দোলনৰ কাৰণে ডক্টৰ নগেন শইকীয়াৰ কাৰণে সাহিত্য একাডেমীৰ ফেলো আমি পালোঁ। অসমবাসীৰ আন্দোলনৰ কাৰণে আজি 6 জাতিৰ জনজাতিকৰণৰ বিধেয়কখন অন্ততঃ উত্থাপন হৈছে। অসমবাসীৰ আন্দোলনৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই ইমান দিন আন্দোলন কৰি থকাৰ পাছতো যিটো হোৱা নাছিল, অন্ততঃ অসম চুক্তিৰ 6 নম্বৰ দফা সন্দৰ্ভত এখন কমিটি গঠন কৰিম বুলি কেন্দ্ৰীয় চৰকাৰ ক'বলৈ বাধ্য হ'ল।